আজি মানে গাইছ মালিকৰ দোকানত আহি কল যে স্পিকাৰ এটা আছে মোক বনাই দিয়ে পাৰ্টি বক্স মই একবাৰ বাজে চাব অলপ বানৰ লগতে কাৰ মোবাইলত কানেক্ট সেই বাজি আছে দুজনে গমেই পোৱা নাই মানে গাইছ আজি মালিকে দিলে মোক 50 টকা মানে মালিকে মোক এসপ্তাহমান আগৰ পৰা ফোন মাৰিয়ে আছে তাক গ'লে 3000 টকা এটা ধাৰ লাগে ঈদৰ কাৰণে মই আৰু কিবা কিবি ঠগাই আছো বেলটা সেইকাৰণে আজি কিবা টানা টুনা কৰি আহিলেও 2500 টকা এটা দি যাওঁ বোলো এইবাৰ পইচাটো দি এইবাৰ এটা স্পিকাৰ ৰিপেয়াৰিং কৰিলোঁ তাৰপিছত আৰু ক'ব লাগছে 50 টকা ল তুই চাহ খাই বাজাৰত যায় মই আৰু সুধিলোঁ মালিকে বোলে নাখায় চাহ ৰাজা ৰাখছে ঈদৰ দিন না তাৰপিছত মানে আমি ফ্ৰিজৰ গেছ ৰিলে ৱেলপি আৰু কাম কৰা সঁজুলি চবখিনি বস্তু বেগত লৈ আমি আহিলোঁ ফ্ৰিজ এটাৰ কামত চৰে বাহা মাটিয়াত আৰু ফ্ৰিজটো বোলে লাইন পাই ঠাণ্ডা নহয় আমাৰ অনুমান গেছে হ'ব লাগে তো ফাইনেলি মানে আহি পাই গ'লোঁ আৰু ফ্ৰিজটো আছে এইখন দোকানৰ ভিতৰত তো আমিও মানে আহি পাই দেৰি নকৰি ফ্ৰিজটোৰ এডাল পাইপ কাটি অপাৰেশ্যন কৰাত লাগি গ'লো দে এতিয়া মানে গেছটো ভৰাই চেক কৰিব লাগে একবাৰ ঠাণ্ডা হয় না নহয় মানে ঠাণ্ডাই নহয় অলপো বাছ এনে লাইন পাই থাকে ফ্ৰিজটা চলি থাকে এতিয়া গেছটো ভৰালে ঠাণ্ডা হ'ব লাগে আইচ বক্সৰ পৰা চালে গম পাম তো গেছটো ভৰাই লওঁ তো ফ্ৰিজৰ কামটো শেষ হোৱাৰ পিছত মানে ডাইৰেক্ট ঘৰে গুচি আহিলোঁ আৰু মোবাইলৰ মানে চাৰ্জ নাছিলে ইমান ভিডিঅ' বনাবলৈ আৰু পাৰ্লাই দুটা আনিছিলোঁ তাকে টেষ্টিং কৰি আছোঁ এতিয়া হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো বাই বাই